আমাৰ ব্ৰিটিছ নিৰ্বাচন অহা ছেপ্টেম্বৰ মাহত হ'বলৈ গৈ আছে। ৰাজনীতিক দলবিলাকে নিজা নিজা স্থিতি মজবুত কৰিবৰ কাৰণে কুচকাউচ কৰিছে আৰু যিহেতু ৰাজনীতিক দলৰ উদ্দেশ্যটো হ'ল নিৰ্বাচন খেলা, সেইকাৰণে কোনো ৰাজনীতিক দলে বহি থকা নাই। আমি ইউ পি পি এল হিচাপেও নিজৰ কাম কৰি আছোঁ। আমাৰ বিভিন্ন পৰ্যায়ত বিশেষকৈ গ্ৰাছৰুট লেভেলত, ব্লক লেভেলত, ডিষ্ট্ৰিক্ট লেভেলত আৰু আমাৰ কেন্দ্ৰ পৰ্যায়তো আমাৰ নিৰ্বাচনৰ কাম চলি আছে। আজি তাৰে এটা অংশ হিচাপে আমাৰ ভৈৰৱকুণ্ড সমষ্টিক লৈ এটা আমাৰ শ্ব' অফ ষ্ট্ৰেংথ আমি আয়োজন কৰিছোঁ। বিশেষকৈ ইয়াত আমি জনসংখ্যা বেছি দেখিবলৈ ইচ্ছা কৰা নাই, মাত্ৰ আমাৰ ভৈৰৱকুণ্ড অঞ্চলত বিশেষকৈ টাউন ৰুৰেল প্ৰাইমাৰী আৰু খৰং এই তিনিটা প্ৰাইমাৰী কমিটিৰ পৰাই আমি মানুহখিনি আনিছোঁ। বিশেষকৈ যোগদান যিহেতু আমাৰ প্ৰায় ১,৫০০ৰ পৰা ২,০০০লৈকে যোগদান হ'ব আৰু এইটো কাৰ্যসূচীৰ কাৰণে আমি আজি আয়োজন কৰিছিলোঁ। আমি সুখী হৈছোঁ যে আমাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি কাকো জোৰ জুলুম কৰিব লগা হোৱা নাই। আমি দায়িত্ব দিছিলে আমাৰ যুৱ শাখাক, তেওঁলোকে কাম কৰিছে। আমি যুৱ শাখাক ধন্যবাদ দিছোঁ তেনেকৈ আজি সফল কৰাৰ কাৰণে। আজি আমি যোগদান কৰিব ইয়াত বিভিন্ন ৰাজনীতিক দলৰ পৰা নিজৰ নিজৰ দল ত্যাগ কৰি আমাৰ ইউ পি পি এলত যোগদান কৰি আহিছে। আমি সুখী যে ইউ পি পি এলে যোৱা ৩টা বছৰ যিখিনি কাম কৰিছে, ৰাজ্যৰ উন্নয়নৰ কাৰণে যিখিনি সেৱা আগবঢ়াইছে তাৰ প্ৰতি সন্তুষ্ট হৈ আৰু ইউ পি পি এলৰ যে নীতি আদৰ্শ তাৰ প্ৰতি আকৃষ্ট হৈ আজি বিভিন্ন ৰাজনীতি দলৰ নেতা কৰ্মীসকলে নিজৰ নিজৰ ৰাজনীতি দল ত্যাগ কৰি আমাৰ ইউ পি পি এলত যোগদান কৰি আগবাঢ়িছে। আমি তেওঁলোকক আঁকোৱালি জনাইছোঁ আৰু অহা দিনবিলাকত আমি একেলগে কাম কৰি যাম কথাখিনি দিছোঁ। সেইকাৰণে আজি বিশেষকৈ ইয়াত আমাৰ ১,৫০০ৰ পৰা ২,০০০ৰ ভিতৰত যোগদান কৰিব আৰু তেওঁলোক বিভিন্ন ৰাজনীতি দলৰ আৰু কিছুমান হয়তো কোনো ৰাজনীতি দলতো নাছিল, কিন্তু আজি ইউ পি এলত যোগদান কৰি আহিছে। বি পি এফৰ স্থিতি খুব দুৰ্বল, কাৰণ তেওঁলোকৰ বাঘা নেতাবিলাক ইউ পি পি এলত যোগদান কৰি আছে। হয়তো ২-এজন আকৌ বিজেপিতে গৈছে, কিন্তু তেওঁলোকৰ স্থিতি খুব তেনেকৈ মজবুত বুলি ক'ব পৰা নাযায়। আমি বিজেপি আৰু ইউ পি পি এল যিহেতু বৰ্তমান বুজাবুজিত চৰকাৰ চলাই আছোঁ, নিৰ্বাচন অকলে খেলা হয় নে জড়িতভাৱে খেলা হয় সেইটো এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। আৰু সেইকাৰণে আমি আমাৰ নিজৰ কাম কৰি যাম, তেওঁলোকে নিজৰ কাম কৰি যাব। কিন্তু আমি যিহেতু যৌথভাৱে চৰকাৰ চলাইছোঁ আৰু সেইকাৰণে বুজাবুজিত এতিয়াও আছোঁ। মাত্ৰ আমি চৰকাৰ হিচাপে আমাৰ এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰি যাম, শান্তি সমৃদ্ধি ৰক্ষাৰ কাৰণে কাম কৰি যাম আৰু এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰি যাম।